নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা জাতিলাও পাতৰ ৰেচিপি। এয়া দেখিছেনে? এয়া মই পাত বেছিকেইটা লোৱা নাই। আৰু ইফালে লৈছোঁ বিলাহী এটা, আদা এটুকুৰ, নহৰু কেইফুটামান আৰু দুটা জলকীয়া। আজি এই ৰেচিপিটো মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। এইফালে মই গেছত কেৰাহীটো উঠাই দিলোঁ আৰু অকণমান তেল দিম। দেখিছেনে? এতিয়া মই ইয়াতে কেইটামান পাঁচফোৰণ দিম। এতিয়া ইয়াতে মই বিলাহীটো দি দিলোঁ, আদা দিছোঁ আৰু নহৰু দি দিছোঁ। ইফালে জলকীয়া দুটাও দি দিছোঁ। ইফালে জাতিলাও পাতকেইটা এইদৰে মই মিহি মিহিকৈ কাটি দিছোঁ। এইখিনি মই এতিয়া প্ৰায় 1 মিনিটমান সময় ঘুলিটি কৰি কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজিম। প্ৰায় 1 মিনিট, বেছি 2 মিনিট ভাজিম আৰু। ইয়াত মই অকণমান, এয়া দেখিছেনে, অকণমান চেনি মিক্স কৰিছোঁ। যিহেতুকে বিলাহী দিয়া হৈছে, এইটো জ্বলা, মিঠা আৰু পাঁচফোৰণৰ যোনটো চেণ্ট সেইটো আহিব। ইফালে আদা, নহৰু, জলকীয়াটো আছেই, সেয়েহে টেঙা আৰু মিঠা হ'বৰ কাৰণে মই চেনি অকণমান যোগ কৰি দিছোঁ। আৰু ইয়াতে মই অকণমান দিম নিমখ। এয়া এইখিনি সম্পূৰ্ণ হৈ গৈছে। এতিয়া মই এইখিনি অকণমান সময় ঠাণ্ডা কৰি ল'ম, তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। এয়া মোৰ লাও পাতৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকেও এইদৰে বনাই খাবচোন। যদি আপোনালোকে পাঁচফোৰণ ব্যৱহাৰ কৰে তেতিয়া বিলাহী দিবলৈ নাপাহৰিব আৰু অকণমান চেনি যোগ কৰিব। তেতিয়া বহুত বেছি সোৱাদ হয়। আপোনালোকে এবাৰ খাই চাব আৰু খাই চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।